আজি মই আহিলোঁ আমাৰ গাঁৱৰ মফিদুলৰ দোকানত। তাক মানে অলপ সুধিম যে তাত কিমান টকা ইনকাম হয় দিনত, আৰু এনেকৈ এটা প্ৰশ্ন সুধিম। মফিদুল, কেনেকুৱা আছা? ভালে। তোমাৰ দোকানটো সকালে কিমান টাইমৰ পৰা কিমান টাইমলৈ খোলা থাকে? সকালে 6টাৰ পৰা ৰাতি 8টা পৰ্যন্ত। 6টাৰ পৰা ৰাতি 8টা। আৰু দিনত ইনকাম কিমান হয়? দিনত 1000-1200। আৰু আপোনালোকে দেখি আছে যে এইটো তাৰ দোকান, মই তোমাক দেখুৱাওঁ। এইটো হয় তাৰ দোকান। কিমান টকাৰ মাল আছে? 7000 টকা। 7000 টকা। আৰু এইবিলাক সববিলাক বেচিলে কিমান টকা লাভ হ'ব? মিনিমাম 3000 পৰা 3000-4000। 3000-4000। আৰু দিনত কেইটা কাষ্টমাৰ আহে? বহুত কাষ্টমাৰ আহে। বহুত মানে 30-40 জন? 30-40 জন হ'ব। বেছি হ'ব নেকি? বেছি হ'ব। আৰু খালি ভাকুৱামাৰীৰ লোক আহে না অন্য গাঁৱৰ মানুহ আহে? আহে, বেলেগ জেগাৰ মানুহ আহে। বেলেগ জেগাৰ মানুহ আহে। আৰু বেছি কি বিক্ৰী হয়? শিকৰটো। শিকৰ, বিমল, ফ্লাস্ক আৰু মিছেলি। এইবিলাকে মানুহ বেছি খায় না? বেছি খায়। আৰু এনে কুৰকুৰি এইবিলাকো চলে। বেছি শিকৰ বিমলে চলে। শিকৰ বিমল বেছি হয়। তেনেহ'লে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰি দিওঁ। আৰু ধন্যবাদ মফিদুলক তাৰ ইম্পৰ্টেণ্ট সময়বিলাক দিয়াৰ কাৰণে।